নমস্কাৰ, আজিৰ এই ভিডিঅ'খনত আমি আলোচনা কৰিম চৰকাৰে শ্ৰমিকসকলক মাটিৰ পট্টা ভূমিৰ দস্তাবেজ দিয়াৰ সিদ্ধান্ত লৈছে। এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি। আসাম ফিক্সেশ্যন অফ সিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট এক্ট 2025 এই আইনখন পাছ হৈছে। অধীনত চাহ বাগিচাৰ শ্ৰমিকসকলৰ আৱাসিক এলেকাৰ ভূমি য'ত শ্ৰমিকসকলে বহু বছৰ ধৰি বসবাস কৰি আহিছে, সেই শ্ৰমিকসকলে ভূমিৰ অধিকাৰ পাব। অসমৰ 825খন চাহ বাগিচা লেবাৰ লাইন এই আইনত অন্তৰ্ভুক্ত কৰা হৈছে। আনুমানিক 3.33 লাখ এই শ্ৰমিকসকলে সুবিধা পাব। আনুষ্ঠানিকভাৱে সেই জমিন শূন্য চাৰপ্লাছ ভূমি হিচাপে গণ্য কৰা হ'ব আৰু জমিন মালিকক শ্ৰমিক প্ৰতিবাদী পৰিয়ালক মাটিৰ পট্টা টাইটেল টেড দিয়া হ'ব। এই আইনৰ অনুসাৰে শ্ৰমিকে পাট্টা পোৱাৰ পিছত 20 বছৰলৈকে মাটি বিক্ৰী কৰিব নোৱাৰিব। বছৰ পাছত মাটি বিক্ৰী কৰা বা হস্তান্তৰ কৰাটো পোৱা হ'ব, কিন্তু একমাত্ৰ চাহ বাগিচাৰ পৰিয়াল বা সম্প্ৰদায়ৰ লোকসকলে এই মাটি ল'ব পাৰিব। বছৰ ধৰি বসবাস কৰা কোম্পানী কোৱাৰ্টাৰটো ভাড়াঘৰৰ নিচিনা থকা সমস্যাটো সমাধান হ'ব। তেওঁলোকৰ সামাজিক আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰ বান্ধি ঋণ লোৱা, কৃষি বা অন্য ব্যৱসায়ৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা সকলো সম্ভৱ হৈ পৰিব এই পট্টাৰ মাধ্যমতে। চাহ বাগিচাৰ শ্ৰমিক পৰিয়াল সামাজিক মৰ্যাদা, জীৱিকা, নিৰাপত্তা, ভৱিষ্যত প্ৰব্ৰজনৰ বাবে অস্থায়ী বাসস্থান, এইবোৰ ধৰি শ্ৰমিকসকলৰ জীৱন গঢ়ি তুলিবৰ বাবে এক নতুন পৰিকল্পনা পাব। গতিকে আজিৰ এই ভিডিঅ'খনত চাহ শ্ৰমিকক মাটি পট্টা দিয়াৰ যি সংকল্প চৰকাৰে লৈছে তাৰ ওপৰত মই দাঙি ধৰিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে কেনেদৰে পালে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম।